আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আপুনি এজন গোটৰ সদস্য হয়নে? আত্মসহায়ক গোটৰ এজন সদস্য হয় যদি তেনেহ'লে নিশ্চয় আপোনাৰ একাউণ্টত যোৱাকালি 1 তাৰিখে 10,000 টকা সোমাই গৈছে। বহুতৰে একাউণ্টত ইতিমধ্যে 10,000 টকাটো সোমোৱা নাই। কিয় টকাটো সোমোৱা নাই আৰু কেতিয়া লাভ কৰিব? যিসকলৰ একাউণ্টত টকা সোমোৱা নাই তেওঁলোকে কেতিয়া লাভ কৰিব 10,000 টকা আৰু কি দুটা ভুলৰ কাৰণে তেওঁলোকৰ টকাটো সোমোৱা নাই, এই দুটা কাম কৰিলেহে তেওঁলোকে টকাটো লাভ কৰিব। এই সম্পৰ্কে আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে যে আপুনি এজন গোটৰ সদস্য হয়নে? আপোনাৰ একাউণ্টত 10,000 টকা সোমাইছে নে সোমোৱা নাই এটা কমেণ্ট কৰি জনাই দিব। এই টকাটো বহুতৰে একাউণ্টত সোমোৱা নাই কিয়? ইয়াৰ কাৰণ এটাই হৈছে যে যিহেতু অসম চৰকাৰে ঘোষণা কৰিছিলে যে 1 এপ্ৰিল তাৰিখৰ পৰা গোটৰ মহিলাসকলৰ একাউণ্টত 10,000 টকাকৈ সোমাই দিব। এই 10,000 টকাটো গোটেই অসমত একেদিনাই সকলোৰে একাউণ্টত টকাটো সোমাই নিদিয়ে। এইটো ডিষ্ট্ৰিক্ট ৱাইজ টকাটো সোমাব, জিলা ৱাইজ টকাটো সোমাব। যদি কাৰোবাৰ দিন যদি 1 তাৰিখে যিবোৰ ডিষ্ট্ৰিক্টৰ টকা সোমাইছে, যিসমূহ ডিষ্ট্ৰিক্টৰ টকাটো সোমোৱা নাই সেই বহুতৰে একাউণ্টত আজিৰ দিনটোতো 10,000 টকা সোমাইছে। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে সোমোৱা নাই তেনেহ'লে নিশ্চয় আপোনালোকৰ ডিষ্ট্ৰিক্টৰ টকাটো এতিয়ালৈকে প্ৰদান কৰা নাই। আৰু আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এটা কমেণ্ট কৰি জনাই দিব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্টত কোনটো তাৰিখে টকাটো প্ৰদান কৰিব সেই সম্পৰ্কে আমি জনাই দিব পাৰিম। এটা কমেণ্ট কৰি ডিষ্ট্ৰিক্টৰ নামটো জনাই দিব। অসম চৰকাৰে ঘোষণা কৰিছে যে গোটত যিসকল মহিলাই নেকি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰিছিলে তেওঁলোকক 10,000 টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ইতিমধ্যে টকাটো প্ৰদান কৰি আছে। যি বহুতো ডিষ্ট্ৰিক্ট এতিয়ালৈকে বাকী আছে টকাটো প্ৰদান কৰিবৰ কাৰণে। হয়তো ডিষ্ট্ৰিক্ট ৱাইজ একেদিনা সকলোবোৰ ডিষ্ট্ৰিক্টৰ টকাটো সোমোৱা সম্ভৱ নহয়। সেইকাৰণে চৰকাৰে লাহে লাহে টকাটো সোমাই আছে। যদি কোনোবা দিন যদি 4-5টা ডিষ্ট্ৰিক্টৰ টকাটো সোমাইছে, পিছদিনাখন আৰু বেলেগ ডিষ্ট্ৰিক্টৰ টকাটো সোমাব, পিছদিনাখন বেলেগ ডিষ্ট্ৰিক্টত এনেকুৱাকৈ চৰকাৰে টকাবোৰ সোমাই আছে। যদি আপুনি এতিয়ালৈকে টকাটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া কাৰণ নাই। হয়তো আপোনাৰ ডিষ্ট্ৰিক্টৰ টকাটো এতিয়ালৈকে সোমোৱা নাই। যিদিনাখনি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ টকাটো সোমাই যাব তেতিয়া আপোনাৰ একাউণ্টৰ টকাটো সোমাই যাব। আৰু এটা কথা হ'ল যে আপোনালোকে কি দুটা কাম কৰিব লাগিব বা কি দুটা ভুলৰ কাৰণে হয়তো আপোনাৰ টকাটো নোসোমাব পাৰে। প্ৰথম কথা হৈছে যেতিয়া নেকি আপোনালোকে ফৰ্মটো ফিল কৰিছিলে এই ফৰ্মটোত কিছুমান গাইডলাইন দিয়া আছিলে। এই গাইডলাইনবোৰ সম্পূৰ্ণৰূপে যদি আপোনালোকে মানি যদি ফৰ্মটো ফিল কৰিছিলে তেনেহ'লে হয়তো আপোনাৰ একাউণ্টত টকাটো সোমাব। আৰু যদি গাইডলাইনটো মনা নাছিলে তেনেহ'লে হয়তো আপোনাৰ একাউণ্টত টকাটো নোসোমাব পাৰে। কিন্তু আপোনালোকে আৰু কিছুদিন সময় চাব লাগিব যে হয়তো আপোনাৰ একাউণ্টত টকাটো সোমাই যাব পাৰে। কিয়নো ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু টকাটো সোমাই আছে, সকলো ডিষ্ট্ৰিক্টত এতিয়ালৈকে টকাটো সোমোৱা নাই। কিছুদিন আপোনালোকে চাব লাগে, হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্টত যিদিনাখন টকাটো সোমাই দিব সেইদিনাখনে হয়তো আপোনাৰ একাউণ্টত টকাটো সোমাই যাব পাৰে। এতিয়া আপোনালোকে কি দুটা কাম কৰিব লাগিব? প্ৰথমটো কাম আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ লিংক কৰিব লাগিব। দ্বিতীয়টো আপোনালোকে KYC কৰিব লাগিব। আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক নকৰিলে বা KYC নকৰিলে আপোনালোকে টকাটো উইথড্ৰল কৰিব নোৱাৰিব। হয়তো আপোনাৰ টকাটো বেংকত জমা হ'ব কিন্তু টকাটো উলিয়াব নোৱাৰিব। সেইকাৰণে দুটা কাম যদি আপোনাৰ এতিয়ালৈকে বাকী আছে এই দুটা কাম কৰি লওক। হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্টতো যিদিনাখন টকাটো প্ৰদান কৰিব চৰকাৰে সেইদিনাখন হয়তো আপোনালোকৰ একাউণ্টতো টকাটো সোমাই যাব পাৰে। যদি আপোনাৰ একাউণ্টত টকাটো নোসোমাই কিয় সোমোৱা নাই সেই পৰৱৰ্তী সময়ত আমি সেইসমূহৰ বিষয়ে জনাই দিম। আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো কমেণ্টত জনাই দিব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে বা টকাটো পোৱা নাই, সেই ডিষ্ট্ৰিক্টটোত কেতিয়া টকাটো প্ৰদান কৰিব সেই সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক